সমাগত অসমীয়াৰ হেঁপাহৰ মাঘ বিহু আৰু মাঘ বিহু উপলক্ষে চিপাঝাৰৰ থলুৱা গোপালকসকলৰ ব্যস্ততাৰ অন্ত নাইকিয়া হৈ পৰিছে। যিহেতু তেওঁলোকে দুগ্ধজাত সামগ্ৰীসমূহ বিহু উপলক্ষে বিক্ৰী কৰিব আৰু বিভিন্ন ধৰণে তেওঁলোকে দৈ, পনীৰ, মাখন আদিৰ কাৰণে গাখীৰ তেওঁলোকে মজুত কৰিছে। আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ চিপাঝাৰৰ লাউজানত কুশল নাথ আৰু মৃদুলা চৌধুৰীৰ যি দম্পতি, তেওঁলোকে কিছু বছৰৰ পৰা এনেদৰে গো পালনৰ লগত জড়িত হৈ আহিছে। এক শিক্ষিত দম্পতি, তেওঁলোকে এইদৰে গো পালন কৰি নিজকে স্বাৱলম্বী কৰিছে আৰু ব্যস্ত হৈ আছে গো পালনক লৈ। আমি প্ৰথমে ইয়াৰ সবিশেষ দেখুৱাইছোঁ সহযোগীৰ সৈতে। তেওঁৰ এই গোহালিটোত কেইবাটাও উন্নত প্ৰজাতিৰ গাই গৰু আমি দেখিবলৈ পাইছোঁ। এই গাই গৰুকেইটাকে পোহপাল দি তেওঁলোকে ঘৰ সংসাৰ চলাই আছে আৰু এই স্থানীয় লোকসকলক ইয়াৰ পৰা দীৰ্ঘদিন ধৰি গাখীৰৰ যোগান ধৰি আছে। আৰু যি মাঘ বিহু আহিছে, মাঘ বিহু উপলক্ষে তেওঁলোকে কিছু গাখীৰ মজুত কৰিছে, দৈ বিক্ৰী কৰিব আৰু বিভিন্ন স্থানত এই দৈ তথা গাখীৰ তেওঁলোকে যোগান ধৰিব। কেনেকুৱা NV24লৈ স্বাগতম জনাইছোঁ। ব্যস্ততা কেনেকুৱা আপোনাৰ? বহুতেই ব্যস্ততা। বিহু আহিছে, যিটো অসমৰ বাপতিসাহোন বিহু, ভোগালী বিহু। গতিকে আমাৰ হেঁপাহৰ ভোগালী বিহুৰ কাৰণে আমি যথেষ্ট প্ৰস্তুত। আমাৰ কাৰণে এইটো এটা ভাল সময়, আমাৰ গোপালকসকলৰ কাৰণে বৰ সুন্দৰ সময়। গতিকে যিহেতু গাখীৰটো আমাৰ এৰিব নোৱাৰা এটা অংগ, গতিকে আমি সেইটোকে লক্ষ্য কৰি আমি যথেষ্টখিনি গাখীৰৰ এইবাৰ আমি লক্ষ্য লৈছোঁ। কিমান মান গাখীৰৰ আমি ইয়াত প্ৰায় 300 লিটাৰ গাখীৰ আমি দিম বুলি ভাবিছোঁ। লগত থাকিব পনীৰ, থাকিব পনীৰ, দৈ এনেকৈ থাকিব। তাৰপিছত কম পৰিমাণে ক্ৰীম থাকিব আৰু আমাৰ কণী থাকিব। নিশ্চয় এক শুভ লক্ষণ, যিহেতু আপোনালোক আগবাঢ়ি আছে। এক শিক্ষিত দম্পতি, আপোনাৰ পত্নীও শিক্ষাৰ লগত জড়িত, শিক্ষকতাৰ লগত জড়িত, এনেদৰে আগবাঢ়ি আছে। এক আদৰ্শ কেনেদৰে আৰম্ভ কৰিছিল? আমি প্ৰথমতে 2023 চনৰ পৰা আমি বৰ্ণসংকৰ যাত্ৰা আমি আৰম্ভ কৰিছোঁ। তাৰ আগত আমি থলুৱা গৰু পুহিছিলোঁ।
থলুৱা গৰুৰ পৰা আমি ইমানখিনি প্ৰফিটেবল হ'ব পৰা নাছিলোঁ। তাৰপিছত মানে কি হয়, আমাৰ এখেতসকলৰ প্ৰভাতী সুৰুজ আত্মসহায়ক গোট বুলি এটা আছে, তেওঁলোকৰ যিটো অসম চৰকাৰৰ মহিলা উদ্যমতী আঁচনি আছে, তাৰ পৰা বেংকৰ জৰিয়তে তেওঁলোকে 3 লাখ টকা লোন পালে। তাৰপিছত তেওঁলোকৰ গোটত পাৰ মেম্বাৰ 25,000 টকাকৈ পালে। সেই 25,000 টকাটো আমি যিহেতু আমি বেংকৰ পৰা ঋণ পালোঁ, তাৰ লগত আমি থলুৱা গৰুটো বিক্ৰী কৰিলোঁ আৰু আমাৰ ঘৰৰ নিজা আমাৰ উপাৰ্জনৰ পইচা দি আমি মূলধন হিচাপে লৈ আমি আটাইখিনি যোগ দি পেলাই এজনী বৰ্ণশংকৰ গৰু আনিলোঁ আৰু তাৰ পৰা আমি আৰম্ভ কৰি আজিৰ পৰ্যায়লৈ আহিছোঁ। আমাৰ গৰু অৱশ্যে ৰোটেশ্যন হৈ থাকে, নতুন যিটো গাখীৰ শেষ হৈ যায় সেইবিলাক গৰু আমাৰ বিক্ৰী হৈ যায়, আকৌ নতুন গৰু আমাৰ সোমাই যায়, তেনেকৈ ৰোটেশ্যন হৈ থাকে। বৰ্তমান কেইটা গৰু আছে? আমাৰ পোৱালিসহ বৰ্তমান আমাৰ পোৱালিসহ 10জনী গৰু আছে। 10জনী গৰু আছে। 10জনী আছে। আৰু নিশ্চয় আপোনাৰ সহধৰ্মিনী, আপুনি শিক্ষকতাৰ লগত জড়িত হৈ আছে, তাৰ মাজতে কেনেদৰে ব্যস্ত হৈ থাকে আপুনি গৰুকেইটাৰ লগত? মই ৰাতিপুৱা সোনকালে উঠি গোটেইবিলাক কাম কৰি থৈ আকৌ বিদ্যালয়লৈ যাওঁ। বহুত লৰালৰি হয়, তথাপিও সকলোখিনি কাম নিয়াৰিকৈ কৰি থৈ যাওঁ। ব্যস্ততা বেয়া লগা নাই, ভালে লাগে বাৰু। আপোনাৰ প্ৰাইভেট বিদ্যালয়ত? হয় হয়, প্ৰাইভেট স্কুলত কাম কৰোঁ। মোৰ বিদ্যালয়খনৰ নাম হৈছে ৰূপপুৰ জাতীয় বিদ্যালয়, তাত মই শিক্ষকতা কৰি আছোঁ। আজি 11 বছৰ কৰি আছোঁ। আপোনালোক লাভৱান হ'ব পাৰিবনে এই গো পালনৰ জৰিয়তে? চেষ্টা কৰি চাম বাৰু। এতিয়ালৈ আমি মানে লোকচান নহয় বাৰু। পুনৰ আহিছোঁ আপোনাৰ ওচৰলৈ। যি গৰুকেইটা চিকিৎসা, খোৱা লোৱা কেনেধৰণে চলায়, দানা পানীটো আমি আমাৰ কিনিব লাগে, যথেষ্ট দামবিলাক বৰ বৃদ্ধি হৈ থাকে। দানাৰটো ক্ষেত্ৰত যিটো খাদ্যটোৰ ক্ষেত্ৰতে আমাৰ অলপ কষ্টলি হয়, কাৰণ কিয় আমি যি গৰুৰ কাৰণে আমাৰ খেৰটো থাকে বা ঘাঁহ থাকে বা আৰু দানাটো প্ৰতি সপ্তাহত দামবিলাক বাঢ়ি থাকে, গতিকে সেইটো কাৰণে আমাৰ অলপ অসুবিধা হয়, খৰচৰ মাত্ৰাটো বাঢ়ি যায়। সেইটো কাৰণে কেতিয়াবা বেলেঞ্চ মানে ৰখাটো অলপ অসুবিধা হৈ যায়। তথাপি আমি চলাই আছোঁ যথেষ্ট ভালে আশাব্যঞ্জনক বুলিয়ে ক'ব পাৰি। মোটামুটি লোকচানৰ কথা নাই, যদিও মানে ভালদৰে কৰা যায় তেতিয়াহ'লে তাত লোকচানৰ কথা লাভেই হয়। পশুপালন বিভাগে কেনেদৰে সহায় কৰে? পশুপালন বিভাগৰ লগত আমাৰ চিপাঝাৰ যি ভেটেনাৰী আছে, তেওঁলোকে কিন্তু আমাক চিকিৎসা সম্পৰ্কীয় ক্ষেত্ৰত যথেষ্ট সহায় কৰে। কিন্তু উপযুক্ত প্ৰশিক্ষণ বা আমি বিশেষকৈ নেপিয়াৰ বা আপোনাৰ খেৰ এইবিলাকৰ যিটো গ্ৰাছ কাটাৰ মানে চাফ কাটাৰ হয়, চাফ কাটাৰ মেচিনৰ কাৰণে যথেষ্ট আবেদন জনাইছোঁ, কিন্তু সেইবিলাকো পোৱা নাই। ট্ৰেইনিঙৰ ক্ষেত্ৰতো কিন্তু আমি এতিয়ালৈ পোৱা নাই। আমি কোনো ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা নাই, এতিয়ালৈ কোনো প্ৰশিক্ষণৰ ব্যৱস্থা হোৱা নাই। আমি যোগাযোগ কৰিছোঁ যদিও এতিয়ালৈ তেওঁলোকে কোনো উপযুক্ত প্ৰশিক্ষণ দিব নাই। মই নিজাববীয়াকৈ বিভিন্ন গোপালকসকলৰ লগত বা তেওঁলোকৰ ফাৰ্মবিলাকত গৈ পেলাই মই তেওঁলোকৰ যি খুঁটি নাতি আছে, বেমাৰ ৰোগ সম্পৰ্কীয় যিবিলাক সমস্যা আছে, সেইবিলাক মই নিজে তেওঁলোকৰ লগত আলোচনা কৰি তাৰ আভাস লওঁ আৰু তাৰ পৰাহে মই শিকিছোঁ। মই নিজে আটাইখিনি মই নিজে প্ৰেক্টিকেলি মই শিকিছোঁ, মানে বিভাগৰ পৰাও একো শিকিব পৰা নাই। বিভাগে অকল ট্ৰিটমেণ্টটোৰ ক্ষেত্ৰত আমাক হেল্প কৰি আছে। ইমান বিভাগ থকাৰ পিছতো তেওঁলোকে কিন্তু সহায় কৰিব পাৰে। কিন্তু আমাৰ চৰকাৰৰ একচুৱেলি ধন্যবাদ দিব লাগিব, তেওঁলোকে প্ৰথম আমাক এইটো উৎসাহিত কৰিলে আৰু তাৰো আমি সদব্যৱহাৰ কৰিছোঁ, কৰি পেলাই আমি কিন্তু লাভান্বিত হৈছোঁ। আমি সুন্দৰভাৱে আমি চলিব পাৰিছোঁ। কি আপোনাৰ মুৰ্গীও যথেষ্ট দেখা পাইছোঁ? মুৰ্গী 100 আছে। মোটামুটি আপোনাৰ 100 মুৰ্গী হ'লেও আমাৰ 30টা মুৰ্গীয়ে যদি কণী পাৰে, আপোনাৰ মোটামুটি 3-9 বা 1000 কণী আমাৰ হৈ যায়। মোটামুটি 1000 কণী হ'লেও আপোনাৰ 10,000 টকা এটা মাহত আমাৰ ওলাই যায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।